নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম 2024 ত হৈ যোৱা যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সাম তাৰে কেইটামান ম্যাথমেটিক্সৰ প্ৰবলেম ফাৰ্স্ট কোৱেশ্চন নম্বৰ 41 ত দিছে the sum of the present age of the father and the son is 60 years after 15 years the father's age will be twice that of the son the present age of the son is বুলি কৈছে এতিয়া আমি এটো ক্লাস 10 ৰ যি দুটা সমীকৰণত দুটা চলকৰ ৰৈখিক সমীকৰণৰ জোৰ সেই কনসেপ্টটো ইউজ কৰি পেলাই এটা কৰিব লাগিব বা দ্বিঘাত সমীকৰণটিও কৰিব পাৰি ঠিক আছে এতিয়া আমি যদি ধৰি লওঁ ফাদাৰ জনৰ প্ৰেজেন্ট এজ টু x বুলি আৰু সন জনৰ প্ৰেজেন্ট এজ টু y বুলি তেতিয়া দুইটা প্লাস কৰিলে ইয়াত কিমান হ'ব বুলি কৈছে 60 ইয়াৰ্স হ'ব বুলি কৈছে ওকে তাৰ পিছত আমাক দিছে after 15 years এতিয়া যদি ফাদাৰ জনৰ বৰ্তমান এজ টু x হয় 15 ইয়াৰ্সৰ পিছত কিমান হ'ব x + 15 হ'ব হয়নে আৰু after 15 years সন জনৰ প্ৰেজেন্ট এজ যদি y হয় তেতিয়া 15 ইয়াৰ্স পিছত কিমান হ'ব y + 15 হ'ব হয়নে এতিয়া কথা হ'ল কি বুলি কৈছে after 15 years the father's age মানে দেউতাক জনৰ বয়স a2 will be twice that of the son তাৰ মানে ইয়াৰ দুগুণ হ'ব ওকে তাৰ মানে এই ফাদাৰ জনৰ বয়সটো ইয়াৰ দুগুণ হ'ব তাৰ মানে ইয়াৰ লগত 2 পূৰণ কৰিলে যি হয় হেতু হ'ব ওকে এটো সিম্পলিফাই কৰিলে যিমান পায় x + 15 = 2y + 30 এটো যদি আমি সিম্পলিফাই কৰো x a 2y টো এফালে আহিলে এটো হৈ যাব -2y আৰু 15 টো হিফালে গুচি গলে হৈ যাব কি 30 - 15 তাৰ মানে এটো 15 এটো ইকুৱেশন নম্বৰ 1 এটো ইকুৱেশন নম্বৰ 2 আমি এদৰে পালো ইকুৱেশন নম্বৰ 1 ইকুৱেশন নম্বৰ 2 এতিয়া আমি কি কৰিম ইকুৱেশন নম্বৰ 1 ৰ পৰা 2 টো যদি মাইনাস কৰি দিও 1 ৰ পৰা 2 টো যদি মাইনাস কৰি দিয়া যায় তেতিয়া এটো ইকুৱেশনৰ লেফট হ্যান্ড সাইডে কি আছে x + y আছে আৰু এটো ইকুৱেশনৰ লেফট হ্যান্ড সাইডে কি আছে x - 2y আছে x - x 0 হৈ যাব y - 2y তাৰ মানে y + 2y তাৰ মানে 3y = ৰাইট হ্যান্ড সাইডে এতিয়া যদি আমি চাও 60 - 15 তাৰ মানে 60 ৰ পৰা 15 গলে কিমান থাকিব এটো 45 থাকিব ওকে তাৰ মানে y ৰ ভ্যালুটো কিমান আহিব তেতিয়া এটো 3y = 45 আছে তাৰ মানে y will be 45/3 that is 1 5 তাৰ মানে y ভ্যালুটো আহি গল 15 এতিয়া x + y কৰোতে 60 আছিল এতিয়া y ভ্যালুটো 15 তাৰ মানে কিহৰ লগত 15 প্লাস কৰিলে 60 হ'ব x ৰ ভ্যালুটো দেখি হ'ব 45 হ'ব কাৰণ x + y মানে 60 হ'ব লাগিব তাৰ মানে 45 + 15 মানে কিমান 60 হয়নে এটা আমাক কি কৰিছে দি প্ৰেজেন্ট এজ অফ দা সান বুলি কৰিছে আমাক আমি প্ৰেজেন্ট এজ অফ দা সান তো আমি y ধৰিছিলো গতিকে y টো হৈ গল 15 অপশন নম্বৰ ডি উইল বি দা কাৰেক্ট অপশন নেক্সট কোৱেশ্চন find m if বুলি কৈ পেলাই এটা এক্সপ্ৰেছন দিছে আৰু ৰাইট হ্যান্ড সাইডে 2 টু দি পাৱাৰ 12 বুলি দিছে ওকে এটা আমি চাই লওঁ 2 টু দি পাৱাৰ আচ্ছা এটা লজ অফ ইন্ডিসেস বুলি কয় a টু দি পাৱাৰ m আৰু a টু দি পাৱাৰ n যদি মাল্টিপ্লাই হয় তেতিয়া এটো a টু দি পাৱাৰ m + n হয় ওকে তাৰ মানে আপোনালোকে চাওক দুইটাতে বেসটো তাৰ মানে ভূমিটো সেম আছে কিন্তু পাৱাৰটো তা বেলেগ বেলেগ আছে এতিয়া কি হৈ যায় পাৱাৰটো সেম হে পাৱাৰটো মানে সেই ভূমিটো আহি যায় আৰু পাৱাৰটো তা কি হৈ যায় প্লাস হৈ যায় পাৱাৰটো তা প্লাস কেতিয়া হয় যেতিয়া ইহতৰ মাল্টিপ্লিকেশন হয় বা পূৰণ হয় আৰু a to the power m divided by a to the power n মানে হৈ গল a to the power m minus n তাৰ মানে পাৱাৰটো তা মাইনাস কেতিয়া হয় যেতিয়া ডিভাইড হয় ওকে সেম বেস আছে হেকানে এটো বেস হৈছে সেম বেস আছে এটো বেস হৈছে ওকে হেতু কনসেপ্টে ইয়াত ইউজ কৰিম এতিয়া 2 to the power এটা ভালকে চাওক 2 to the power m 2 to the power 6 2 to the power -4 গুটে কেটা কি হৈছে পূৰণ হৈছে তাৰ মানে বেস তো সবতে সেম 2 আছে 2 আহিব এটা উপৰ জিকেটা বেস আছে হেকেটা কি হৈ যাব প্লাস হৈ যাব হয় কাৰণ হেকেটা মাল্টিপ্লাই হৈ আছে গতে প্লাস হলে কি পাম m + 6 - 4 এনেকুৱা পাম আৰু তলত যেটো আছে as it is লিখি দিয়ক 2 to the power -5 = 2 to the power 12 বুলি আমাক দিয়া আছে ওকে এতিয়া উপৰত আছে 2 to the power m + 6 - 4 ইয়াত আছে 2 to the power -5 এটা মানে ডিভাইড হৈ আছে না মই এটা কি কলো যে ডিভাইড হলে a to the power পাৱাৰ কাটা কি হৈ যায় মাইনাস হৈ যায় তাৰ মানে ইয়াত বেস টু দুইটাতে কি আছে 2 আছে 2 টো আহি পেলাই কি হৈ যাব উপৰ পাৱাৰটো এটো আৰু মাইনাস তলৰ পাৱাৰটো -5 = 2 to the power 12 ওকে
এতিয়া আমি যদি সিম্পলিফাই কৰো 6 minus 4 কিমান 2 আকৌ এটো আপোনালোকে চাওক মাইনাস মাইনাস আছে তাৰমানে দুটা মিলিলে প্লাস হ'ব ন 6 minus 4 মানে 2 2 plus 5 মানে কিমান 7 m plus 7 মানে হৈ গল 2 to the power 12 ওকে একিলে ক্লিয়াৰ আছে এতিয়া আমি যদি চাও ইকুৱেশনটোৰ দুইটা সাইডে 2 to the power something আছে তাৰমানে বেস টু সেম আছে গতিকে পাৱাৰ টু সেম হ'ব তাৰমানে m plus 7 মানে আমি পাই যাম এটো 12 তাৰমানে m মানে হৈ যাব a plus 7 টো কিফালে গুছি যাব 12 minus 7 will be 5 okay তেতিয়া m ৰ ভ্যালুটো পাই যাম 5 option number a will be the correct option next question two numbers are in the ratio 3:4 and their sum equals 49 the two numbers are বুলি কৈছে আচ্ছা ইয়াত যে আমাক যে ৰেশিওটো দিয়া আছে 3:4 আমি কি কৰিম 3 plus 4 কৰিম 3 plus 4 কৰিলো কিমান পালো 7 পালো এই 7 দি যেতিয়া আমি 49 ক ডিভাইড কৰি দিম ডিভাইড কৰিলে আমি কি পাম 7 দি 49 ডিভাইড কৰিলে কি পাম 7 পাম হয়নে এটা এই 7 টো যে এই 7 টো ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিয়ক ইয়াৰ লগতো মাল্টিপ্লাই কৰি দিয়ক 3 লগত মাল্টিপ্লাই কৰিলে কিমান হ'ব 3 into 7 4 লগত কৰিলে 4 into 7 তাৰমানে 3 into 7 মানে 21 4 into 7 মানে 28 okay so option number C will be the correct option next question minus 1 to the power 5 minus 1 to the power 6 আচ্ছা এইখিনিতে তোমাক কনসেপ্ট বুজাই ন ঠিক আছে নেগেটিভ নাম্বার নেগেটিভ বুলি মই লিখিছো নেগেটিভ নাম্বাৰৰ পাৱাৰটো তাৰমানে টু দি পাৱাৰ টু যদি ওড নাম্বাৰ হয় তাৰমানে অযুগ্ম সংখ্যা হয় ঋণাত্মক সংখ্যাৰ ওপৰ পাৱাৰটো যদি অযুগ্ম সংখ্যা হয় তেতিয়া ইয়াৰ ভ্যালুটো সদায় নেগেটিভে আহে ঋণাত্মক আহে আৰু নেগেটিভৰ ওপৰত যেতিয়া ইভেন পাৱাৰ থাকিব তাৰমানে যুগ্ম সংখ্যা থাকিব তেতিয়া ইয়াৰ ভ্যালুটো সদায় কি আহে পজিটিভ আহে ওকে এতিয়া minus 1 to the power 5 তাৰমানে নেগেটিভ নাম্বাৰৰ ওপৰত কি আছে ওড নাম্বাৰ আছে অযুগ্ম সংখ্যা আছে তাৰমানে ইয়াৰ ভ্যালুটো কি আহিব -1 মানে মাইনাস টো বাদ দি পেলাই আমি পাৱাৰ কৰিম তাৰছত মাইনাস টো বহাই দিম ওকে তেতিয়া -1 to the power 6 -1 টো নেগেটিভ নাম্বাৰ ওপৰত কি আছে ইভেন নাম্বাৰ যুগ্ম সংখ্যা তাৰমানে ইয়াৰ ভ্যালুটো আহিব +1 ওকে এটা ইহন দুটা প্লাস কৰিছে -1 to the power 5 আৰু -1 to the power 6 ক প্লাস কৰিছে তাৰমানে কি কৰিছে -1 আৰু +1 ক প্লাস কৰিছে ন ইয়া প্লাস কৰিলে কি আহে ৰিজাল্টটো 0 আহিব গতিকে অপচন নম্বৰ C will be the correct option next question the value of √11849 বুলি কৈছে আচ্ছা এটা যেটা আমি √over উলিয়াব লাগে এটো স্কয়াৰ ৰুট হয় তাৰমানে বৰ্গমূল হয় এটা আমি কি কৰিম এটো prime factorization ইয়াৰ কৰিম prime factorization মানে হৈছে মৌলিক উৎপাদকীকৰণ তাৰমানে মৌলিক সংখ্যাৰে হৰণ কৰি পেলাই এটো ম্যাক্সিমাম কিমান টাইম কৰিব পাৰি এটা ইয়াৰ prime factorization কৰিবলৈ চাই থাকিলে তো 2 দিও না যায় 3 দিও না যায় 7 দিও না যায় কি হেৰিও না যায় গতিকে পৰীক্ষাত বেসটো পাইটো হৈছে আমি সবৰে স্কয়াৰ কৰি চাম 33 স্কয়াৰ কৰিম 8 ৰে 3 3 9 3 3 9 3 3 9 3 3 9 তাৰমানে 9 8 আৰু এটো কিমান 10 1089 এটা 33 স্কয়াৰ কৰিলে 1089 আহিছে 1849 অহা নাই ওকে 43 স্কয়াৰ কৰি চাও 3 3 9 4 3 12 4 3 12 দেখলে 17 no 9481 okay এটা 1849 ওলাই গল 43 স্কয়াৰ কৰোতে 1849 ওলাই গল তাৰ মানে √1849 মানে হৈছে অপচন নম্বৰ B 43 next question to this very interesting question 40% of 60 when added to 60% of 40 would result in তাৰ মানে 60 ৰ 40% আৰু 40 ৰ 60% যেতিয়া আমি প্লাস কৰি দিলে আমি কি পাম ওকে এটা চাবা আপোনালোকে এই শতাংশবিলাক উলিয়াবলৈ একদম ইজি এটা মই টেকনিক শিকাই আছো ঠিক আছে এতিয়া যদি আমি উলিয়াব লাগে 40% of 60 তাৰ মানে 60 ৰ 40% কিমান ফাৰ্স্ট আপোনালোকে উলিয়াওক 60 ৰ 10% কিমান 60 ৰ 10% হৈছে 6 60 10 ক ডিভাইড কৰি দিয়ক যিমান পাব হেতু হৈছে 10% ওকে 10% ৰ লগত 4 পূৰণ কৰিলে 40% হয় গতিকে 4 যদি আমি পূৰণ কৰি দিও এটো হৈ গল 24 ওকে প্ৰথমতে আমি 60 10% লিয়ালো সেই 10% ৰ লগত 4 পূৰণ কৰিলে তাৰ 40% হৈ যাব 40% কিমান পালো 24 মানে 60 40% 24 আচ্ছা 40 ৰ 60% উলিয়াব লাগে তাৰ মানে 40 প্ৰথমতে 10% উলিয়ালো 4 তাৰ লগত আমি কিমান পূৰণ কৰিম 6 পূৰণ কৰিম যাতে 60% ওলাই যায় কাৰণ 10% into 6 মানে 60% গতিকে এটো হৈ গল 24 দুইটাকে প্লাস কৰি দিও কাৰণ 60% of 40 আৰু 40% of 60 প্লাস কৰিব দিছে প্লাস কৰি কিমান পাম
48. Option number B will be the correct option. Next question, addition of two Roman numbers is বুলি কৈছে আচ্ছা XIV এতিয়া এই v মানে হৈছে 5 x মানে হৈছে 10 v টোৰ যদি লেফট হ্যান্ড সাইডে 1 টো আছে ন তেতিয়া তো 5 ৰ পৰা 1 মাইনাস হৈ যায় তাৰ মানে 4 হৈ যায় আৰু ইয়াতে অলৰেডি 10 আছিলে তাৰ মানে 10 + 4 হৈ যাব 14 iv মই এতিয়া অলৰেডি কলোই যে v লেফট হ্যান্ড সাইডে যদি 1 থাকে পাছৰ পৰা 1 মাইনাস যাব এটো হৈ যাব 4 দুইটাকে প্লাস কৰিলে আমি পাই যাম 18 ওকে এটা আমি 18 টো যদি লিখিবলৈ ট্রাই কৰো x মানে 10 10 ৰ লগত সাইডত মানে রাইট হ্যান্ড সাইড এনেকুৱা দিব লাগিব যাতে তাৰ লগত 8 প্লাস হয় 10 লগত 8 প্লাস হয় 8 মানে আমি জানো এটো হয়নে গতিকে এটো আহিব অপশন নাম্বার বি Next question is from division of the polynomials. Okay, আমাক ইয়াত এটা এক্সপ্ৰেশন দিছে divided by এটো বুলি কৈছে okay এই যেটো এক্সপ্ৰেশন আমি অলপ ভাঙিবলে ট্রাই কৰো আমাৰ এটা বস্তু আছে মিডল টার্ম স্প্লিটিং বুলি সেই বস্তুটো কৰিবলৈ ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াত আমি কি কৰে x স্কয়াৰ লগত যেটো কোএফিচিয়েন্ট আছে ইয়াত 1 আছে আৰু যেটো কনস্ট্যান্ট টার্ম আছে সেইটো এটা প্ৰথমতে মাল্টিপ্লাই কৰি দিয়া হয় 1 আৰু 4 মাল্টিপ্লাই কৰিলে কিমান পাই যাম 4 পাই যাম ওকে এতিয়া 1 into 4 মানেও 4 2 into 2 মানেও 4 হয়নে কিন্তু আমি বাছিলম 1 আৰু 4 টো why এটা আপোনালোকে চাব 4 মানে 1 into 4 বুলি লিখিব পাৰি 4 মানে 2 into 2 বুলি লিখিব পাৰি কিন্তু আমি বাছিলম এই 1 আৰু 4 টো why কাৰণ 4 ৰ পৰা 1 মাইনাস কৰিলে এই 3 টো পাই হেতু কাৰণে আমি এটো লোৱা নাই এটা 2 আৰু 2 লোৱা হেতেন এই 3 টো আমি বনাব নোৱাৰিলো হেতেন মানে ওকে আমি এনলম এই 1 আৰু 4 পেয়াৰ টো এতিয়া আমি x স্কয়াৰ যেটো as it is x স্কয়াৰ আছে লিখিলো মাইনাস দিলো মাইনাস আছে কাৰণে এই 3 জায়গাত লিখিম 4 - 1 বাকি as it is আমি লিখি থৈ দিম ইয়াত আমি কি চেঞ্জ কৰিছো কেবল 3 জায়গাত 4 - 1 লিখিছো বস ওকে এতিয়া আমি এই ব্র্যাকেটটো উঠাই দিম x স্কয়াৰ ইয়াত মাইনাস আছে মাইনাস দিলো -4 হ'ব 4 into x হ'ব হয়নে তাৰ মানে -4x এটো মাইনাস মিলি পেলাই প্লাস হ'ব প্লাস 1 into x তাৰ মানে x -4 যেটো আছিল ওকে এতিয়া ইয়াত চাৰিটা টার্ম আছে সেই চাৰিটা টার্ম আমি দুটা টার্ম বনাম কেনেকে বনাম এই দুটাৰ পৰা কি কমন আহিব দুইটাতে x আছে x টো কমন আহিল x কমন আহিলে ফার্স্ট পার্টত থাকিব x মাইনাস সেকেন্ড পার্টত থাকিব 4 প্লাস 1 কমন ললে ফার্স্ট পার্টত থাকিব x সেকেন্ড পার্টত থাকিব 4 ওকে সো এতিয়া আপোনালোকে চাওক এই দুইটা পার্টত কি কমন আছে x - 4 কমন আছে x - 4 কমন আছে আৰু যেতিয়া মই কমনটো লৈ ললো এই ফার্স্ট পার্টত কি থাকি গল x থাকি গল প্লাস আছে প্লাস দিলো আৰু সেকেন্ড পার্ট থাকি গল 1 ওকে তাৰ মানে এই যেটো এক্সপ্ৰেশন আছিল প্ৰথমতে দিটো সেই এক্সপ্ৰেশনটো এনেকিও লিখিব পাৰি তাৰ মানে এটা এটো এক্সপ্ৰেশনক যদি x + 1 দি ডিভাইড কৰিবলৈ দিছে আলটিমেটলি এটো বস্তুক x + 1 দি ডিভাইড কৰিব দিছে ন x - 4 x + 1 divided by x + 1 কৰিব দিছে x + 1 ক্যান্সেল কৰি দিলো থাকি গল x - 4 option number A next question is from class 10 concept class 10 maths concept the fractional form of the recurring number মানে কি যেটো বস্তু ৰিপিট হোৱা স্টার্ট কৰিছে এটা আপোনালোকে চাওক পইন্টৰ পিছত 1 2 আকৌ 1 2 আকৌ 1 2 তাৰ মানে 1 2 টো বাৰে বাৰে ৰিপিট হৈ আছে in a loop that's why it is known as a recurring number okay যেটো নাম্বাৰ দিয়া আছে হেটো ভগ্নাংশ লিখিব লাগে প্ৰথমতে আমি x বুলি ভাবি ললো 5.121212 এই নাম্বাৰটো x ঠিক আছে এতিয়া আমি চাম এই বস্তুটো কিমান বাৰত ৰিপিট হৈছে তাৰ মানে কিমানটা ডিজিটত ৰিপিট হৈছে 1 2 আকৌ 1 2 1 2 আকৌ তাৰ মানে দুটা ডিজিটত হয়নে যেটা দুটা ডিজিটত ৰিপিট হ'ব তেতিয়া আমি ইয়াৰ লগত 100x কৰিম এটো মানে x ৰ লগত 100 মাল্টিপ্লাই কৰি দিম যদি এটা ডিজিট কৰিলে তেতিয়া আমি 10x কৰিলে প্ৰসেসটো একেই দেই চাই লব 100x কৰিলো তেতিয়া লেফট হ্যান্ড সাইডে যেতিয়া 100 মাল্টিপ্লাই কৰিলো রাইট হ্যান্ড সাইডেও 100 মাল্টিপ্লাই কৰিলে এটো হৈ যাব 512.1212 এনেকুৱা হ'ব না কিয় এনেকুৱা হল কাৰণ আগতে ডেসিমেলটো ইয়াত আছিল 100 মাল্টিপ্লাই কৰি দিয়া লগে ডেসিমেলটো দুঘৰ পিছলৈ গুচি যাব 1 2 হল ওকে এতিয়া যদি আমি এই তলৰটোৰ পৰা ওপৰটো মাইনাস কৰি দিও তলৰটোৰ পৰা ওপৰটো মাইনাস কৰি দিও এটো ধৰক এক্সপ্ৰেশন নাম্বাৰ 1 এটো এক্সপ্ৰেশন নাম্বাৰ 2 2 ৰ পৰা 1 মাইনাস কৰিছো এটা চাব এটো হল ইকুৱেশন সাবট্ৰেকশন
ঠিক আছে ইকুৱেশ্যন সাবট্ৰেকশন হলে ইকুৱেল সাইনৰ লেফট হ্যান্ড সাইডে সাবট্ৰেক্ট হয় আকৌ ইকুৱেল সাইনৰ ৰাইট হ্যান্ড সাইডেও সাবট্ৰেক্ট হয় লেফট হ্যান্ড সাইডে সাবট্ৰেক্ট হলে কি হৈ যাব 100x minus x হৈ যাব নে এটো লেফট হ্যান্ড সাইড এটো লেফট হ্যান্ড সাইড এই তলৰ পৰা ওপৰলৈ মাইনাস হৈছে সিমিলাৰলি 512, 2.121212 dot dot minus 5.121212 dot dot এটা 100 minus x মানে কিমান আহি গল 99x আহি গল হয়নে আৰু এফালে চাগৰ লাগে 512.121212 এফালে 0.12 তাৰ মানে পইণ্টৰ খিনি সেম তাৰ মানে আলটিমেটলি 0 হৈ যাব 0.0 হৈ যাব হয়নে আৰু 512 minus 5 মানে কিমান পাম আমি 507 এনেকুৱা পাম 512 পৰা 5 minus কৰিলে 507 পাম বাকি পইণ্টৰ পিছৰখিনি যেহেতু সেম 0 হৈ গল গতিকে 99x মানে 507 পাইছো তাৰ মানে x ৰ ভ্যালুটো আমি পাই যাম 507 divided by 99 option number D will be the correct option thank you for watching this video আপোনালোকে যদি ভিডিওটো ভাল পাইছে এটা লাইক কৰিব আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু যদি চেনেলত প্ৰথম আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ